আমি গৈ আছো সেইটো হৈছে ৰাধানগৰ বিচ তো আমি এটা ডাইৰেক্টলি আমি ৰাধানগৰ বিচলৈ গৈ আছো ইয়াত অলপ সময় আমি ইভিনিং টাইম থাকি বাকি আমি হোটেললৈকে যাম হল ৰাধানগৰ বিচ আৰু আমি এতিয়া বিচত নামিম আমি হেভলক পাই ডাইৰেক্টলি ৰাধানগৰ বিচলৈকে আহিছো এতিয়া অলপমান টাইম ইয়াত থাকিম ফাইনেলি ৰাধানগৰ বিচ পাই গ'লো এয়া হৈছে ৰাধানগৰ বিচ পোৰ্ট ব্লেয়াৰ মানে আন্দামানৰ এটাই গা ধুব পৰাকৈ টাইম স্পেণ্ড কৰিব পৰাকৈ বিচ আছে সেইটো হৈছে ৰাধানগৰ বিচ আমি হেভলকত ক্ৰুজৰ পৰা নামি ডাইৰেক্টলি ৰাধানগৰ বিচত আহিছোঁ কাৰণ ইয়াতে এটা টাইমৰ লিমিটেশ্যন থাকে 5টা বজাৰ পিছত ইয়াত গা ধোৱাৰ কাৰণে বন্ধ কৰি দিয়ে তো এনে আপুনি ফটো ল'ব পাৰিব কিন্তু বিচৰ ওচৰত মানে পানীৰ ওচৰত যাব মানা কৰি দিয়ে তো সেইকাৰণে আমি দৌৰাদৌৰিকৈ আহিলোঁ মানে ডাইৰেক্টলি হেভলকত ক্ৰুজৰ পৰা নামি ইয়ালৈকে আহিছোঁ তো এতিয়া আমি ৰাধানগৰ বিচত আছোঁ আৰু ইণ্টাৰেষ্টিং কথা হয় বিচৰ কাষত সৰু সৰু দোকানবোৰ পায় কাপোৰৰ দোকান পায় আপোনাৰ ছুইমিং ড্ৰেছ পাব আৰু আমি লৈ লৈছোঁ আই লাভ আন্দামান তো মই আই লাভ আন্দামান টি চাৰ্ট লৈ লৈছোঁ এটা মেমৰি হ'ব এয়া ৰাধানগৰ বিচ আমি ডিচাইড কৰিলোঁ যে এইবাৰ এইটো বিচত ফটো অলপ অন্য ধৰণে লোৱা হওক সেইকাৰণে আই লাভ আন্দামান প্ৰিণ্ট থকা টি চাৰ্ট আমি এজ এ ড্ৰেছ কোড হিচাপে সাগৰৰ পাৰত থকা দোকানৰ পৰা কিনি ল'লোঁ আৰু পাৰ পাৰ্চন টি চাৰ্টৰ দাম ল'লে 150 সাগৰৰ পাৰত থকা দোকানসমূহৰ ভিতৰত আছে সৰু সৰু কিছুমান খোৱা বস্তুৰ দোকান লগতে সৰু সৰু গিফ্টৰ আইটেমৰ দোকান খোৱা বস্তুৰ ভিতৰত পাব নাৰিকলৰ পানী আৰু মিক্স ফ্ৰুট চালাড অহাৰ পিছতে আমি আহিলোঁ এলডাৰডো নামৰ হোটেলখনত আৰু একচুৱেলি এই হোটেলৰ ৰুমবোৰ কটেজ টাইপ বহুত ভাল লাগিছে আৰু আমাৰ ৰুম নম্বৰ হৈছে 134 এয়া বিছনা এয়া হ'ল বাথৰুম আৰু এইটো হৈছে সৰু আলমিৰা লগতে এখন মিৰৰ আৰু এক ছেকেণ্ড মই বাথৰুমটো দেখুৱাওঁ এইটো হ'ল বাথৰুম আৰু এচি আছে ঠাণ্ডা গৰম অনুভৱ কৰিবৰ কাৰণে আৰু চাবৰ কাৰণে এটা টিভিও ৰাখিছে এয়া হৈছে হেভলকৰ এলডাৰডো হোটেলৰ 134 ৰুম নম্বৰ আৰু দেখাত ৰুম কেইটা কটেজ টাইপ হয় যদিও হেভলকখন সৰু হয় একচুৱেলি ইয়াতে মানে কি হয় অলপ ভিলেজৰ যিটো এনভাইৰনমেণ্ট হয় সেইটো আছে কিন্তু থাকিলেও মানে কি হয় এওঁলোকে হোটেলৰ মানুহখিনিয়ে বা ইয়াৰ যিখিনি বিজনেছ মানে হোটেলক লৈ বিজনেছ কৰে তেওঁলোকে এটা গুড এনভাইৰনমেণ্ট দিবৰ কাৰণে ট্ৰাই কৰিছে বা অসুবিধা নোহোৱাকৈ যিখিনি লাগে সেইখিনি দিবৰ কাৰণে চেষ্টা কৰিছে তো যি নহওক আমাৰ ভাল লাগিছে এতিয়া আমি বহুত ভাগৰুৱা হৈ আহিছোঁ অলপ ৰেষ্ট লওঁ ফ্ৰেছ হৈ লওঁ তাৰপিছত মই আপোনালোকক যিমান পাৰোঁ ভিডিঅ' দেখুৱাম আৰু চাই থাকিব থেংক ইউ